हेलो स्टूडेंट्स, तो আজি দিছিলে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট। তো তোমালোকৰ ৰিজাল্ট কেনেকুৱা হৈছে কমেণ্ট কৰি জনাবা। যিসকলৰ ভাল হৈছে কিন্তু বেয়া হোৱা সকলৰ বাবে এটা ইম্পৰ্টেণ্ট খবৰ আছে। তো চোৱা, এইবাৰ তোমালোকৰ 65% ষ্টুডেণ্টে পাছ কৰিছে। তাৰে ভিতৰত টপ 5 ডিষ্ট্ৰিক্ট য'ত একদম পাছ কৰা ৰেটটো চবতছে বেছি হৈছে ডিমা হাছাও, শিৱসাগৰ, ডিব্ৰুগড়, গোলাঘাট, বাক্সা। কিন্তু বাকী 35% ষ্টুডেণ্টছৰ কি হ'ব যিসকলে পৰীক্ষাত ফেইল হৈ গৈছে। তো বহুত কিছুমান এনেকুৱা ষ্টুডেণ্ট আছিলে যোনে আমাক মেইল কৰি আছিলে যে পৰীক্ষা বেয়া হৈছে, আৰু বেয়াও কিন্তু অকণমান নম্বৰৰ ডিফাৰেঞ্চৰ কাৰণে হৈছে। তো চোৱা, যিহেতু 35% ষ্টুডেণ্টে ফেইল হৈ গৈছে, মানে যদি 4 লাখ ষ্টুডেণ্টে মেট্ৰিক পৰীক্ষা দিছে, তাৰে ভিতৰত কিন্তু 1,50,000 ষ্টুডেণ্ট এইবাৰ ফেইল হৈছে। এনে নৰ্মেলি 1 লাখ মান হয়, এইবাৰ 1,50,000 ষ্টুডেণ্টছে ফেইল হৈ গৈছেগৈ। আৰু তাকে লৈ RC জৈন যোন সেৱা অধ্যক্ষ হয়, তেওঁ তোমালোকৰ বাবে এটা গুড নিউজো আনিছে। লগতে তোমালোকৰ বাবে আৰু এটা গুড নিউজ আছে, ভিডিঅ'টো ডিছকাছ কৰিছে, ভিডিঅ'টো সম্পূৰ্ণ চাবা। তেওঁ কৈছে যে যদি ষ্টুডেণ্টে 3খন বিষয়ত ফেইল হৈ গৈছে আৰু 170 মাৰ্কছতকৈ যদি বেছি পাইছে, তেনেহ'লে সেই ষ্টুডেণ্টজনে কম্পাৰ্টমেণ্ট এক্সাম দিব পাৰিব। আৰু তাৰ তাৰিখ এতিয়ালৈ ঘোষণা হোৱা নাই। বিহুৰ 2 এদিন পিছতে তোমালোকৰ তাৰ তাৰিখটো ঘোষণা হ'ব বুলি তেওঁ জনাইছে। তো এতিয়ালৈ কিন্তু কম্পাৰ্টমেণ্ট এক্সামৰ কোনো ধৰণৰ নটিচ অহা নাই ইয়াৰ মানে। কিন্তু এটা বস্তু কনফাৰ্ম হৈ গৈছে যে যিহেতু আগৰ নিয়মত হ'ব, তো সেইটো কাৰণে তোমালোকে যদি 1, 2 বা 3খন ছাবজেক্টত যদি ফেইল কৰিছা, তেতিয়াহ'লে তোমালোকে কম্পাৰ্টমেণ্ট দিব পাৰিবা, নহ'লে আকৌ এবছৰ ৰখিব পাৰিব। কিন্তু তাতো এটা ইনফৰমেশ্যন আছে তোমালোকৰ বাবে, খুবেই ভাল খবৰ। চ' তোমালোকৰ এটা দুটা অপশ্যন আছে। এটা হৈছে হয় কম্পাৰ্টমেণ্ট এক্সাম দিব পাৰিবা, নহ'লে অপেন বৰ্ড এক্সামো তোমালোকে দিব পাৰিবা। তো অপেন বৰ্ড এক্সাম কি হয় ইয়াত তোমালোকে চোৱা, অল ষ্টুডেণ্ট কেন এপিয়াৰ, সকলো ষ্টুডেণ্টে যাব পাৰিব। আৰু ইয়াত চোৱা, এনেকুৱা নহয় যে তোমালোকে অকল 3খন ছাবজেক্টত ফেইল হ'লেহে দিব পাৰিবা। ইয়াত তোমালোকে 3খন, 4খন, 5খন যিমানতে ফেইল নোহোৱা কিয় তোমালোকে অপেন বৰ্ড এক্সাম দিব পাৰিবা। বছৰ 3বাৰকৈ হয়, আৰু তোমালোকে যদি সেই অপেন বৰ্ড এক্সামত পাছ কৰা, তেনেহ'লে তোমালোকে কলেজতো নামভৰ্তি কৰাব পাৰিবা। তো অপেন বৰ্ড কেতিয়া দিব পাৰি চোৱা, তোমালোকে ক্লাছ 10 আৰু যোনটো 12ৰ পৰীক্ষা আছে, মানে মেট্ৰিকৰ আৰু HS পৰীক্ষাটো যদি তোমালোকে ফেইলো হৈ যায়, তেতিয়া অপেন বৰ্ড এক্সাম দি তোমালোকে পাছ কৰিব পাৰিবা। তাৰপিছত নিয়মিতভাৱে তোমালোকে স্কুল যাব দৰকাৰ নাই। তাত তোমালোকে ঘৰতে থাকি পৰীক্ষাটো দিব পাৰিবা। ঘৰত বহি পঢ়ি তোমালোকে পৰীক্ষাটোৰ পিছত দিব পাৰিবা। আৰু যদি পৰীক্ষাটোত পাছ হৈ যোৱা, তেনেহ'লে তোমালোকে এখন মাৰ্কশ্বিট পাবা, আৰু সেই মাৰ্কশ্বিটখন দি তোমালোকে এডমিশ্যন পৰ্টেলত ৰেজিষ্টাৰ কৰি তোমালোকৰ লগৰবিলাকৰ লগতে এডমিশ্যন ল'ব পাৰিবা। তো সেইটো কাৰণে এইটো ইম্পৰ্টেণ্ট হয়। তোমালোকে নিৰাশ হৈ নাযাবা। যদিহে পৰীক্ষা বেয়া হৈছে, 3-4খনমান ছাবজেক্টতো যদি বেয়া হৈছে, তেতিয়া তোমালোকে এই যোনখন মাৰ্কশ্বিট পাবা অপেন বৰ্ড এক্সাম দি, সেইখন দিয়ে তোমালোকে কিন্তু আকৌ এডমিশ্যন ল'ব পাৰিবা কলেজবিলাকত, আৰু নিজৰ লগৰবিলাকৰ লগতে তোমালোকে পঢ়িব পাৰিবা। তো এইটো চান্স তোমালোকে মিছ কৰি নিদিবা। যদিহে কোনোবা ফেইল হৈছে, তোমালোকে বেছি চিন্তা কৰি নাথাকিবা। আৰু এনেকুৱা নহয় যে এবছৰ আকৌ ৰখিব লাগিব, তোমালোকে লগতে দি পাছ কৰি যাব পাৰিবা। চ' তোমালোকে ফেইল কৰা যিসকল ছাত্ৰ ছাত্ৰীয়ে ফেইল কৰিছে সিহঁতে দিব পাৰে। তাৰপিছত পঢ়া এৰি দিয়া ছাত্ৰ ছাত্ৰীয়ে দিব পাৰে, বা কাম কৰি আছে যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে যাৰ ফলত পৰীক্ষা দিব পৰা নাই, সিহঁতে এই পৰীক্ষাটো দিব পাৰিব। আৰু এইটো মষ্ট ইম্পৰ্টেণ্টলি সেইবিলাক ষ্টুডেণ্টৰ কাৰণে হয় যিসকলে বছৰটো নষ্ট কৰিব নিবিচাৰে। চোৱা, বছৰ নষ্ট নকৰিব খোজা শিক্ষাৰ্থীৰ বাবে এইটো বহুত ইম্পৰ্টেণ্ট হয়। তো বহুতো ষ্টুডেণ্টে মোক কমেণ্ট কৰিছে যে অপেন বৰ্ড এক্সাম দিব, কিন্তু কেনেকৈ দিব, কাৰ ওচৰত ল'লে ভাল হ'ব। কাৰণ চোৱা, বিভিন্ন আছে তেনেকুৱা নিচিনা, কিন্তু তাৰে ভিতৰত কোনখিনি বেষ্ট হ'ব তোমালোকৰ কাৰণে যদি তোমালোকে অপেন বৰ্ড এক্সাম দিব বিচাৰা, কাৰ জৰিয়তে দিব পাৰিবা। তো চোৱা, তোমালোকে দক্ষিণী একাডেমি নিশ্চয় নাম শুনিছা। তো দক্ষিণী একাডেমিৰ পৰা তোমালোকে এই এক্সামটো দিব পাৰিবা। ক্লাছ 10 আৰু ক্লাছ 12 দুটাৰ কাৰণে হয়। তো চোৱা, মেট্ৰিকো যদি তোমালোকৰ বেয়া হৈছে, তেতিয়া তোমালোকে দক্ষিণী একাডেমিক কণ্টেক্ট কৰিব পাৰা। ইয়াত মই কণ্টেক্ট নাম্বাৰটো তোমালোকক দি দিছোঁ। কণ্টেক্ট নাম্বাৰটো তোমালোকে কণ্টেক্ট কৰি চাব পাৰা, হোৱাটছএপত কৰিব পাৰা, নহ'লে তোমালোকে কল কৰি সুধি চাব পাৰা। যদিহে তোমালোকৰ মেট্ৰিক পৰীক্ষা বেয়া হৈছে, তাৰ ৰিলেটেড যদি কিবা ডাউট আছে তোমালোকে সুধি চাবা। তো চেণ্টাৰ ক'ত আছে? চেণ্টাৰ আছে গুৱাহাটী, বাইহাটা, তাৰপিছত ওদালগুৰি, মৰিগাঁও আৰু ধুবুৰী। আৰু বেলেগ ডিষ্ট্ৰিক্টৰ যদি হয়, তেতিয়া তোমালোকে অনলাইন ফৰ্মত নিশ্চয় দিব পাৰিবা। তোমালোকে সুধি চাবা। এবাৰ মই নাম্বাৰটো আকৌ প্ৰভাইড কৰি দিছোঁ তোমালোকক। লগতে মই নাম্বাৰটো ডিছক্ৰিপশ্যন, পিন কমেণ্ট আৰু লিংক কাটিটো দি দিম, তোমালোকে খবৰ কৰি চাবা। তো মই পিন কমেণ্টত দি থৈ দিছোঁ, এবাৰ চেক কৰিবা তোমালোকে। আৰু চোৱা, যোনটো খবৰ হৈছে যে তোমালোকে কম্পাৰ্টমেণ্ট এক্সাম কেতিয়া দিব পাৰিবা। তো কম্পাৰ্টমেণ্ট এক্সামৰ ৰিগাৰ্ডিং মই কৈছোঁৱে, সেবাৰ যোনজন চেয়াৰমেন হয় তেওঁ কৈছে কম্পাৰ্টমেণ্ট এক্সামৰ নটিচ বিহুৰ পিছত আহিব। আৰু চোৱা, নিয়মবিলাক আগৰ দৰে থাকিব। আগৰ দৰে নিয়ম মানে হৈছে তোমালোকে মিনিমাম 3খন ছাবজেক্টত ফেইল কৰিব লাগিব কম্পাৰ্টমেণ্ট এক্সাম দিবৰ কাৰণে, তাতকৈ বেছি কৰিলে কিন্তু দিব নোৱাৰিবা। আৰু তাৰোপৰি তোমালোকৰ প্ৰেক্টিকেল যোনটো মাৰ্কছ থাকে, যোনটো স্কুলৰ পৰাই দিয়ে, AI মাৰ্ক বুলি কয়, ইণ্টাৰনেল এছেছমেণ্ট মাৰ্ক, সেইটো নোপোৱা খালি তাৰ বাকী দুটা দিব পাৰিবা, MCQ আৰু থিয়ৰিটো দিব পাৰিবা। তো সিমানে আছিলে। আৰু যদি কিবা জানিব মন আছে তেনেহ'লে কমেণ্ট বক্সত সুধিবা। তো তোমালোকে কিমান পাইছা কমেণ্টত জনাবা। আৰু যিসকলে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা নাই, ছাবস্ক্ৰাইব কৰি ৰাখিবা, কাৰণ আমি সকলোকে যিমান পাৰোঁ সহায় কৰি যাব চেষ্টা কৰিম।